1979 চনৰ অসম আন্দোলন আৰু অসম আৰু অসমীয়া জাতিৰ পৰিচয়কে যুঁজ কৰা বীৰসকলক অসমে কেতিয়াও পাহৰিব নোৱাৰে। এইখন হৈছে গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ। নাইনটিন 79 চনৰ পৰা 1985 চনলৈ প্ৰায় 6 বছৰ চলা এইখন অসম আন্দোলনত 860 জন বীৰে নিজৰ প্ৰাণৰ আহুতি দিবলগীয়া হৈছিল। আৰু এই শ্বহীদসকলৰ স্মৃতি জীয়াই ৰাখিবলৈ 2025 চনৰ 10 ডিচেম্বৰত এই ক্ষেত্ৰখন মুকলি কৰা হৈছিল। অসমত থকা অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰা আৰু অনুপ্ৰৱেশমুক্ত অসম গঠন কৰাই আছিল এই অসম আন্দোলনৰ একমাত্ৰ উদ্দেশ্য। এই অসম আন্দোলনখনক নেতৃত্ব কৰিছিল অল আছাম ষ্টুডেণ্টছ ইউনিয়ন আৰু অল আছাম গণসংগ্ৰাম পৰিষদে। এই ক্ষেত্ৰখনৰ ভিতৰত আহিলে আপোনালোকে দেখিব এই আন্দোলনখনত শ্বহীদ হোৱা প্ৰত্যেকজন শ্বহীদৰে প্ৰতিমূৰ্তিত ধুনীয়াকৈ সজাই ৰখা হৈছে, যাতে আমাৰ নৱপ্ৰজন্মই তেওঁলোকৰ বলিদানৰ কথা জানিব পাৰে। খৰ্গেশ্বৰ তালুকদাৰ এজন 22 বছৰীয়া আছুৰ নেতা আছিল আৰু তেওঁৱে আছিল অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ। এই ক্ষেত্ৰখনত থকা বিশেষ আকৰ্ষণীয় বস্তুকেইটা হৈছে ইয়াত থকা মেমৰিয়েল টাৱাৰটো, যাৰ উচ্চতা হৈছে 55 মিটাৰ্ছ। তাৰপিছত আহে আণ্ডাৰগ্ৰাউণ্ড ৰল অফ অনাৰ, য'ত শ্বহীদসকলৰ নামবিলাক সংৰক্ষণ কৰি ৰখা হৈছে। আৰু ইয়াত এটা লাইব্ৰেৰী আৰু এটা মিউজিয়ামো আছে, য'ত আপোনালোকে এই আন্দোলনৰ বিষয়ে ভালকৈ জানিব পাৰিব। তো এইখন আছিল গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ।